নমস্কাৰ। আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা মোক জীৱনৰ জ্ঞানৰ পোহৰ বিলোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু পবিত্ৰ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শাস্ত্ৰত উল্লেখ আছে যে মানুহে জীৱনত তিনিটা ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। তাৰে এটা হৈছে গুৰু ঋণ, আনটো হৈছে ঋষি ঋণ আৰু তৃতীয়টো হৈছে পিতৃ মাতৃ ঋণ। মানুহে এই তিনিটা ঋণ জীৱনত কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। এই ধাৰ মানুহৰ জীৱনত যায় আৰু মৃত্যুৰ সময়লৈকেও এই ঋণ পৰিশোধ কৰিব নোৱাৰে বুলি শাস্ত্ৰত উল্লেখ আছে। গতিকে আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাখন এই পবিত্ৰ সময়ত মই মোৰ শিক্ষাগুৰুসকলক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। পুনৰ নমস্কাৰ।